হয় নমস্কাৰ। এইটো এটা ক্লাছ 7 হিন্দী পদ্য হয়। सुमन एक उपवन के যেনে हो हम सब सुमन एक उपवन के एक हमारी धरती सबकी जिसकी मिट्टी में जन्मे हम मिले एक ही धूप हमें है सीसे गए एक जल से हम। অৰ্থাৎ ইয়াতে আমাৰ সকলো মানুহৰ কথা কোৱা হৈছে। যেনে ধৰক এখন ফুলনিত বিভিন্ন ধৰণৰ ফুল থাকে, ঠিক তেনেদৰে পৃথিৱীখনতো সমাজখনতো বিভিন্ন ধৰণৰ মানুহ আছে, ইয়াকে বুজাইছে। ইয়াতে মই থুলমূলকৈ অসমীয়া লিখি দিছোঁ, কিন্তু এটা পদ্যৰ অৰ্থটো অকণমান বেলেগ বেলেগ হয়। এইটো লাইনটো চাওক। सूरज एक हमारा जिसकी किरणों की कली खिलाती एक हमारा चांद चांदनी। অৰ্থাৎ সূৰ্য এটাই যাৰ ৰশ্মিয়ে সকলো মানুহৰ ওচৰত আহে। কবিতাটোৰ অৰ্থটো মই অকণমান লিখি দিছোঁ, এইটো সকলোৱে জনা দৰকাৰ। কবিতাটোৰ অৰ্থ হ'ল যে মানুহ সকলো একেখন বাৰীতে, অৰ্থাৎ ফুল, সুমন মানে ফুল আৰু উপবন মানে বাৰী, অৰ্থাৎ বাগিচা। বাৰী এখনত যেনেকৈ বিভিন্ন ৰং সুগন্ধিৰ ফুল থাকে, তেনেকৈ আমাৰ সমাজতো বিভিন্ন ধৰ্ম জাতি সংস্কৃতিৰ মানুহ থাকে। এই কবিতাটোৱে ঐক্য আৰু ভাতৃত্ববোধৰ বাৰ্তা প্ৰেৰণ কৰিছে। সকলো ফুলে মিলি যেনেকৈ বাৰী এখন সুন্দৰ কৰি তোলে, তেনেকৈয়ে সকলো মানুহ মিলি এখন সুন্দৰ আৰু সবল সমাজ সৃষ্টি কৰিব লাগে। ইয়াৰে প্ৰশ্ন উত্তৰবিলাক চাইছোঁ অকণমান। প্ৰথম প্ৰশ্নটো আছে, পদ্যটোত সুমন আৰু উপবনক কাক কোৱা হৈছে? মানে এনচাৰটো মই লিখি দিছোঁ, যিগিলা হাইলাইট কৰিছোঁ সেইকেইটা বানান জনাটো অতি জৰুৰী। মানে যেনে মনুষ্য আৰু সংসাৰ বানানটো, এইটো বানান ভুল গ'লে পৰীক্ষাত নাম্বাৰ কাটিব, সেইকাৰণে মই হাইলাইট কৰি দিছোঁ। গোটেইবিলাক হাইলাইট কৰা নাই, যিখিনি দৰকাৰী বানান মই সেইখিনি হাইলাইট কৰিছোঁ। বাকী এনচাৰটো মই অসমীয়াত লিখি দিছোঁ তলতত। কবিতাটোত সুমনক মানুহ বুলি কৈছে আৰু বাৰীখনক অৰ্থাৎ বাগিচাখনক পৃথিৱী হয়। ক নম্বৰ প্ৰশ্ন, एंसर হ'ল सूरज की किरणों से खेलती है, অর্থাৎ সূৰ্য ৰশ্মিৰ লগত খেলে। গ নম্বৰ প্ৰশ্ন, हमलों की गुर्जन कैसे लगती है? मीठी लगती है মানে মিঠা লাগে। খ নম্বৰ, हमारा मालिक कौन মানে মালিক, আমাৰ মালিক কোন? আমাৰ মালিক ঈশ্বৰ বা ভগৱান, সকলোৰে মালিক। চাঁদনী কিসকো নেহলাती है, কাক গা ধুৱায়? চাঁদনী মানে চন্দ্ৰবোৰে কাক গা ধুৱায়? চন্দ্ৰবোৰে हम सबको नेहलाती है মানে আমাৰ সকলোকে গা ধুৱায়। 2 নম্বৰ प्रश्न চাইছোঁ। प्रथम प्रश्नটো আছে ক নম্বৰ, कवि ने उपवन को फूलों को किन किन कारणों से समान कहा है? অৰ্থাৎ কবিগৰাকীয়ে সকলো ফুলকে সমান বুলি কিয় কৈছে? एंसर হ'ল, हाईलाइटখিনি পঢ়িছোঁ অকল। एक बगीचे में विभिन्न प्रकार के फूल और विभिन्न प्रकार रंग बिरंगे फूल होने के बावजूद भी वो एक साथ मिलकर सभी के लिए सुगंध बिखरती है। অৰ্থাৎ এখন বাৰীত বিভিন্ন প্ৰকাৰৰ আৰু বিভিন্ন ৰঙৰ ফুল থকাৰ পিছতে সিহঁতে এটা কাম কৰে, কি কৰে? সুগন্ধি বিয়পায়। সেইকাৰণে কবি সকলো ফুলক সমান বুলি কৈছে। খ নম্বৰ प्रश्न, कई रंगों के फूल उपवन की शोभा बढ़ाते हैं, इसी प्रकार भिन्न जाति उपजातियों के लोग देश की शोभा कैसे बढ़ाती हैं? যেনেকৈ এখন বাগিচাত বিভিন্ন ৰঙৰ ফুলে বাগিচাখনক সৌন্দৰ্য কৰে, ঠিক তেনেদৰে বিভিন্ন জাতি উপজাতিৰ মানুহে দেশখনৰ শোভা কেনেকৈ অৰ্থাৎ সৌন্দৰ্য কেনেকৈ বঢ়ায়? क्योंकि भले ही उनके भाषाएं अलग हो, संस्कृति अलग हो, या पोशाक में अंतर हो, या फिर धर्म में ही क्यों ना अलग हो, वो सब एक दूसरे का साथ निभाते हैं, एक दूसरे का सम्मान कर बड़े प्यार से देश के लिए अपना योगदान देकर देश की शोभा बढ़ाते हैं। এইকাৰণে কৈছে, যেনে ধৰক মানুহ বিভিন্ন জাতিৰ আৰু উপজাতি থাকে, সাজ পোছাকো বেলেগ থাকে, ধৰ্মও বেলেগ থাকে, কিন্তু সকলোৱে একেলগে থাকে। ইজনে সিজনক সন্মান কৰে আৰু জাতিটোৰ সৌন্দৰ্য বৃদ্ধি কৰি দেশখন আগুৱাই যোৱাত সহায় কৰে। গ নম্বৰটো হ'ল, এইটো কবিতাৰ পৰা আমি কি শিকিব পাৰিছোঁ? इस कविता से हमें ये सीख मिलती है कि
चाहे हमारे रंग रूप या भाषाएं अनेक हो, हमें एक साथ मिलकर रहना है, एक दूसरे का साथ देकर देश को प्रगति की राह पर आगे बढ़ाना है। অৰ্থাৎ এইটো কবিতাটোৱে আমাক এইটো শিকাইছে যে বেলেগ বেলেগ ৰং ভাষা চেহেৰা যিয়ে নহওক, আমি সকলোৱে একেলগে থাকিব লাগিব, ইজনে সিজনক সহায় সহযোগ কৰি দেশখনক প্ৰগতিৰ পথত আগুৱাই নিব লাগিব। এইটোৱে শিকিব পৰা যায়। 3 নম্বৰ প্ৰশ্ন, এইটো অতিৰিক্ত প্ৰশ্ন, এইটো অহাৰ চান্স নাই, তথাপিতো কোনোবা যদি লিখি ল'ব। তলফালে কেইটামান এডিশ্যনেল দি দিছোঁ, স্ক্ৰীনশ্বট লৈ কেনে লিখি ল'ব পাৰে।